নমস্কাৰ আজি আমি এই ভিডিঅ'টোত এচিড ক্ষাৰ লৱণৰ পাৰ্ট 2 ক্লাছ 10ৰ দ্বিতীয় অধ্যায়ৰ এচিড ক্ষাৰ লৱণৰ পাৰ্ট 2 আমি শিকিবলৈ গৈ আছোঁ। আমি আগতে পাৰ্ট 1 টো দিয়া আছে, তোমালোকে ডেসক্ৰিপচনত যাই কিনে ইউটিউবৰ লিংকত ক্লিক কৰি চাই ল'বা। আমি এচিড কেনেকৈ উৎপন্ন হয় শিকি আহিলোঁ, আগৰ ভিডিঅ'টোত আমাৰ আছে। এতিয়া চোৱা আমাৰ এচিড কেনেকৈ উৎপন্ন হয় যে অধাতুৰ লগত যেতিয়া আমাৰ অক্সিজেন লগ লাগে তেতিয়া অধাতব অক্সাইড উৎপন্ন হয় আৰু সেই অধাতব অক্সাইডৰ লগত পানী যোগ হ'লে কি হয় এচিড উৎপন্ন হয়। এটা উদাহৰণস্বৰূপে আমাৰ কোনবিলাক বস্তুত এচিড আছিল চোৱা, আমাৰ এচিড আছিল আমাৰ যেনেকৈ টেঙা বস্তুবিলাকত আছিল। টেঙা বস্তু তোমাৰ নেমু টেঙা হওক বা কমল টেঙা হওক বা যিকোনো টেঙা বস্তুবিলাকত কি থাকে এচিড থাকে। আৰু এচিডক আমি অম্ল বুলিও কওঁ। এচিডক আমি কি বুলি কওঁ অম্ল। অম্লৰ ইংৰাজী নামটো হৈছে এচিড। আৰু এচিডাছৰ পৰা আহিছে, লেটিন ভাষা ক'ৰ পৰা আহিছে এচিডাছৰ পৰা আহিছে এচিড শব্দটো। এতিয়া চোৱা আমাৰ প্ৰকৃতিত আমাৰ এই অম্লবোৰক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰকৃতিত অম্লবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? দুটা ভাগত। খনিজ এচিড বা অম্ল বুলি কয় এচিডৰ দুটা নাম অম্ল অসমীয়াত। এতিয়া চোৱা আমাৰ জৈৱ অম্ল। জৈৱ অম্ল মানে কোনবিলাক বস্তুত আমাৰ জৈৱ অম্ল থাকে, মানে জৈৱ এচিড থাকে। মনত ৰাখিবা তোমালোকে উদ্ভিদ বা উদ্ভিদৰ পৰা পোৱা খাদ্য বস্তু, উদ্ভিদৰ পৰা আমি কি পাওঁ? ফল-মূলত আমাৰ কি থাকে? আমাৰ জৈৱ অম্ল থাকে, মানে জৈৱিক এচিড থাকে। এতিয়া আমাৰ জৈৱ অম্ল যেনেকৈ উদাহৰণস্বৰূপে আমি ধৰা হ'ল কমলা টেঙাত কি এচিড আছে? চাইট্ৰিক এচিড আছে। তোমাৰ ধৰা দৈ গাখীৰতো কিন্তু আমাৰ জৈৱ অম্লই থাকে। জৈৱ অম্ল কি থাকে আমাৰ দৈ গাখীৰত? লেক্টিক এচিড উৎপন্ন হয়। তাৰপিছত মাখনত কি থাকে? বিউটাইৰিক এচিড থাকে। মাখনত কি থাকে? বিউটাইৰিক এচিড থাকে। খনিজ অম্ল কোনবিলাক হয়? খনিজ পদাৰ্থৰ পৰা যিবিলাক আমি পাওঁ সেইবিলাক হৈছে খনিজ অম্ল। আৰু এই খনিজ অম্ল কোনবিলাক হ'ব পাৰে আমাৰ? এতিয়া আমি জৈৱ অম্ল কি পালোঁ চোৱা। প্ৰথমতে আমি জৈৱ অম্লৰ কথা কওঁ। জৈৱ অম্ল মানে আমাৰ যিবিলাক খাদ্য বস্তুবিলাকত থাকে জৈৱ অম্ল। এতিয়া চোৱা আমাৰ কমলা টেঙাত আমাৰ কি এচিড আছে? চাইট্ৰিক এচিড আছে। তেঁতেলী টেঙাত কি থাকে? আমাৰ টাৰ্টাৰিক এচিড থাকে। নেমু টেঙাত কি থাকে? চাইট্ৰিক এচিড থাকে। আৰু আমাৰ দৈ গাখীৰত কি থাকে? আমাৰ দৈ গাখীৰত আমাৰ কি থাকে? লেক্টিক এচিড থাকে। আৰু মাখনত কি থাকে? বিউটাৰিক এচিড থাকে। এইবিলাক চব জৈৱ অম্ল বুলি কয়। ঠিক তেনেদৰে অজৈব অম্ল হৈছে তোমাৰ পৰীক্ষাগাৰত যিবিলাক আমি ব্যৱহাৰ কৰোঁ, খনিজ পদাৰ্থৰ পৰা আহৰণ কৰা হয়। পৰীক্ষাগাৰত ব্যৱহাৰ কৰা এচিডবোৰক কি বুলি কয়? খনিজ এচিড বুলি কোৱা হয় বা খনিজ অম্ল বুলি কোৱা হয় বা অজৈব অম্ল বুলিও কয়। এতিয়া ইয়াৰ আন এটা নাম অজৈব বা খনিজ, একে কথা। এতিয়া চোৱা আমাৰ ইয়াৰ উদাহৰণস্বৰূপে আমি কোনবিলাক খনিজ এচিড হ'ব? হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড, ছালফিউৰিক এচিড, এইবিলাক হৈছে আমাৰ খনিজ অম্ল। আৰু মনত ৰাখিবা তোমালোকে খনিজ অম্লৰ প্ৰায়ভাগে আমাৰ তীব্ৰ অম্ল বুলি কয়। গতিকে তোমাৰ চোৱা তীব্ৰ অম্লবোৰ কিন্তু আমাৰ দেহৰ কাৰণে কি হয়? ক্ষতিকাৰক, শৰীৰৰ বাবে ক্ষতিকাৰক। কাৰণ বিষাক্ত। কি হয়? বিষাক্ত। শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক হয় তীব্ৰ অম্লবোৰ। আৰু খনিজ অম্লবোৰৰ বেছিভাগেই তীব্ৰ অম্ল। আৰু সেইবিলাক আমি সেৱন নকৰোঁ। আমি কোনবিলাক খাওঁ? যিবিলাক খাদ্য বস্তুত থকা এচিড সেইবিলাক আমাৰ খোৱা যায়। কিন্তু আমাৰ খনিজ অম্লবিলাক আমি সেৱন নকৰোঁ। কিয় নকৰোঁ? কাৰণ সেইবিলাক তীব্ৰ অম্ল বুলি কয়। আৰু সেইবিলাক দেহৰ কাৰণে আমাৰ কি হয়? ক্ষতিকাৰক হয়। এচিড এতিয়া চোৱা আমাৰ এচিডৰ ভৌতিক ধৰ্ম আমি তিনিটা পালোঁ। কি পালোঁ? এচিডৰ সোৱাদ টেঙা, এচিড ছালত পৰিলে ছাল নষ্ট হয়। তোমালোকে নিশ্চয় জানা এচিড আমাৰ যেতিয়া গাত পৰে সেইবিলাক তীব্ৰ এচিড বুলি কয়। আৰু তীব্ৰ এচিডবিলাক গাত পৰিলে কি হয়? ছাল পুৰা যাবও পাৰে। আৰু ঠিক তেনেদৰে আমাৰ কি আছে? এচিডে নীলা লিটমাছ কাগজ ৰঙা কৰে। এতিয়া লিটমাছ মানে কি চোৱা এতিয়া? লিটমাছ এবিধ কি হয়? কাগজ বুলিয়ে কওঁ আমি। লিটমাছ এবিধ কাগজ। আৰু এই লিটমাছ কাগজখন ক'ৰ পৰা প্ৰস্তুত কৰা হয়? ক'ৰ পৰা আহৰণ কৰা হয়? লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা হয়। আৰু লিটমাছক আমি প্ৰাকৃতিক সূচক বুলিও কওঁ। এতিয়া সূচক মানে কি চোৱা এতিয়া? লিটমাছক এবিধ কি কয়? প্ৰাকৃতিক সূচক বুলি কয়। এতিয়া সূচক মানে কি চোৱা? সূচক মানে হৈছে আমাৰ ধৰা হ'ল এতিয়া চোৱা আমি যেতিয়া খাদ্য বস্তুৰ মানে এচিড থাকে নে ক্ষাৰ থাকে নে কি সোৱাদটো চাবলৈ হ'লে আমি কি কৰিব লাগিব? এচিডৰ সোৱাদ কেনেকুৱা? টেঙা। আৰু ক্ষাৰকৰ সোৱাদ কেনেকুৱা? তিতা। এতিয়া চোৱা আমাৰ এই সোৱাদবিলাক চিনাক্ত কৰিবলৈ হ'লে আমি প্ৰত্যেকবিলাক যে খাদ্য বস্তু খাই কিনে চাব লাগিব এইটো কথা অনুচিত কাৰণ আমাৰ দেহৰ কাৰণেও ক্ষতিকাৰক হ'ব পাৰে খাদ্য বস্তুবিলাক। ঠিক সেইকাৰণে আমাৰ পৰীক্ষাগাৰত ব্যৱহাৰ হোৱাকৈ কিছুমান আমাৰ মানে পদাৰ্থ মানে প্ৰস্তুত কৰি ওলাইছে। আৰু সেইবিলাক আমাৰ কিছুমান আছে আমাৰ প্ৰাকৃতিক আৰু কিছুমান আছে আমাৰ কৃত্ৰিম। আৰু সেই প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা পদাৰ্থক প্ৰাকৃতিক সূচক বুলি কয় আৰু কৃত্ৰিমভাৱে মানে সেইটো কৃত্ৰিম সূচক বুলি কোৱা হয়। এতিয়া প্ৰাকৃতিক সূচক মানে হৈছে কোনবিলাক প্ৰাকৃতিক সূচক? প্ৰকৃতিৰ পৰা যিবিলাক আমি আহৰণ কৰিছোঁ। লিচেন এবিধ উদ্ভিদৰ পৰা আহৰণ কৰা হৈছে। সেইকাৰণে এইটো লিটমাছটো কি বুলি কয়? প্ৰাকৃতিক সূচক বুলি কোৱা হয়। ঠিক তেনেদৰে আৰু প্ৰাকৃতিক সূচক আছে আমাৰ জবা ফুলৰ ৰস আছে, হালধি আছে, এইবিলাক হৈছে প্ৰাকৃতিক সূচক। এতিয়া লিটমাছ সূচক মানে কি চোৱা এতিয়া? সূচক মানে হৈছে আমাৰ এই পদাৰ্থবিলাকে এই বস্তুবিলাকে কি কৰে? আমাৰ
অম্ল বা ক্ষাৰকৰ উপস্থিতিটো নিৰ্ণয় কৰে মানে অম্ল আৰু ক্ষাৰকৰ দ্ৰৱত যদি আমি ধৰা হ'ল কোনো এটা টেঙা বস্তু অলপ লৈ ল'লোঁ এটা পাত্ৰত মই অলপ টেঙা বস্তু ল'লোঁ কমলা টেঙাৰ ৰস লৈ লৈছোঁ বা কিবা টেঙাৰে ৰস লৈছোঁ ইয়াৰ সোৱাদটো আমি গম পাওঁ এনে টেঙা বুলি কিন্তু আমি নোখোৱাকৈ আমি কিমানখিনি টেঙা কিমানখিনি তিতা এইবিলাক আমি pH স্কেলৰ হয়তো জুখিব পাৰোঁ আৰু লগতে আমি ইয়াত যদি আমি এখন দ্ৰৱীভূত কৰি দিওঁ লিটমাছ কাগজখন আমি যদি নীলা লিটমাছ কাগজ লওঁ তেতিয়াহ'লে নীলা লিটমাছ কাগজখন কি হৈ যাব ৰঙা হৈ যাব মানে আমাৰ নীলাখন কি হৈ যাব ৰঙা হৈ যাব আৰু যদি আমি ইয়াতে যদি ৰঙা লিটমাছখন দিওঁ একো পৰিৱৰ্তন নহয় ইয়াৰ পৰা কি বুজিলোঁ আমি যে দ্ৰৱণত যদি মানে টেঙাজাতীয় বস্তুত যদি আমি কি দিওঁ লিটমাছ কাগজখন দ্ৰৱীভূত কৰি দিওঁ লিটমাছ কাগজখন কালাৰ দুটাই থাকে এটা আছে নীলা আৰু এটা আছে ৰঙা আৰু নীলাটো কি হৈ যায় ৰঙা হৈ যায় কিন্তু আমাৰ পানীত যেতিয়া দ্ৰৱীভূত কৰিম মানে বিশুদ্ধ পানীত যেতিয়া দ্ৰৱীভূত কৰিম তেতিয়াহ'লে লিটমাছ কাগজৰ বৰণটো কি হৈ যায় বেঙুনীয়া হয় পাতল বেঙুনীয়া হয় মনত থাকিব গতিকে আমাৰ ইয়াত চোৱা এই লিটমাছ কাগজখনে কি কৰিছে লিটমাছ কাগজখনে আমাৰ কি কৰিছে বেলেগ বেলেগ মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰিছে অম্লিক আৰু ক্ষাৰকীয় মাধ্যমত কি কৰিছে ৰঙৰ পৰিৱৰ্তন কৰে আৰু মনত ৰাখিবা যিবোৰ পদাৰ্থই বেলেগ বেলেগ মাধ্যমত মানে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত কি কৰে ৰঙৰ পৰিৱৰ্তন কৰে সেইবিলাকক কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় কি বুলি কয় সূচক মানে বেলেগ বেলেগ মাধ্যম মানে তোমাৰ ধৰা হ'ল অম্ল বা এচিড এইবিলাক অম্ল বা এচিড বা ক্ষাৰক ক্ষাৰকৰ যদি আমি দ্ৰৱীভূত কৰে তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ ৰঙৰ কি কৰিব পাৰে সূচকবিলাকে পৰিৱৰ্তন কৰিব পাৰে যেনেকৈ লিটমাছ কাগজ নীলাখন কি হৈছে নীলা লিটমাছ কাগজখন কি হৈছে ৰঙা হৈছে ক'ত কি দিওঁতে ৰঙা হৈছে এচিডে ৰঙা কৰিছে নীলা লিটমাছ কাগজখন ৰঙা কৰিব পাৰে এচিড থকা বস্তু যেনেকৈ আমাৰ টেঙাজাতীয় বস্তুবিলাক হয় এচিড থকা বস্তু আৰু সূচক মানে আমি মানে সূচক কাক বোলে যদি কওঁ আমি কি লিখিব লাগিব যে সূচক মানে হৈছে যিবোৰ পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত কি কৰে ৰং বা গোন্ধৰ পৰিৱৰ্তন কৰে তেনেবোৰ পদাৰ্থক কি বুলি কয় সূচক বুলি কোৱা হয় আৰু সূচক সাধাৰণতে দুই প্ৰকাৰৰ প্ৰাকৃতিক সূচক আৰু কি আছে কৃত্ৰিম সূচক প্ৰাকৃতিক সূচক আৰু কি কৃত্ৰিম সূচক এতিয়া আমি কি পাম প্ৰাকৃতিক সূচক কোনবিলাক আৰু কৃত্ৰিম সূচক কোনবিলাক সূচক যেনে আমাৰ ধৰা লিটমাছ এতিয়া লিটমাছ এবিধ প্ৰকৃতিৰ পৰা আহৰণ কৰা সূচক যেনেকৈ লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা হয় আৰু লিচেন নামৰ উদ্ভিদৰ পৰা লিটমাছ কাগজ আহৰণ কৰা হয় আৰু এই লিটমাছ কাগজখন যেতিয়া বিশুদ্ধ পানীত কি ৰং দেখুৱায় পাতল বেঙুনীয়া ৰং দেখুৱায় ঠিক তেনেদৰে অম্লৰ দ্ৰৱত কি ৰং দেখুৱায় ৰঙা ৰং দেখুৱায় আৰু আমাৰ ক্ষাৰকীয় দ্ৰৱত কি ৰং দেখুৱায় নীলা ৰং দেখুৱায় আৰু পৰীক্ষাগাৰত আমি ইয়াক কি কৰা হয় নীলা আৰু ৰঙা লিটমাছ কাগজ হিচাপে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ আৰু প্ৰাকৃতিক সূচকৰ উদাহৰণ হালধি এতিয়া হালধি যেতিয়া আমাৰ ধৰা হ'ল উদাহৰণস্বৰূপে মই এটা কথা কওঁ তোমালোকে যেতিয়া ভাত খালে কেতিয়াবা আমাৰ কাপোৰত যেতিয়া আমাৰ মানে আঞ্জা পৰি যায় আৰু কাপোৰত তেতিয়াহ'লে কি হয় কাপোৰৰ পৰা সেই আঞ্জাখিনি গুচাব লাগিলে আমি কি কৰোঁ তেতিয়া এই টেঙাজাতীয় বস্তু দি ঘঁহি দিব লাগে কদৈ টেঙা হওক বা কিবা টেঙা হওক ঘঁহি দিব লাগে যেতিয়া আমি ঘঁহি দিওঁ তেতিয়া কি হয় জানানে আমাৰ সেই মানে হালধিৰ ৰংটো হালধীয়া হৈ যায় বেছিকৈ মনত থাকিব যে অম্লৰ দ্ৰৱত কি হয় হালধীয়া ৰং হয় আৰু যদি আমি চাবোন মাৰি দিওঁ চাবোন মাৰি দিলে কি হ'ব জানানে সেই ৰংটো ৰঙা ৰং হৈ যায় ৰঙা ৰং মানে সেইটো চাবোন মানে কি ক্ষাৰকীয় হয় পিছল ক্ষাৰক বস্তু আৰু সেইকাৰণে তাত হালধিৰ ৰংটো কি হৈ যাব ৰঙা ৰং হৈ যাব মনত ৰাখিব এইখিনিয়ে এতিয়া চোৱা আমাৰ কৃত্ৰিম সূচক আমাৰ বা সাংশ্লেষিক সূচক বুলিও কোৱা হয় আমি এতিয়া চোৱা পৰীক্ষাগাৰত আমি বিভিন্ন সূচক ব্যৱহাৰ কৰোঁ তাৰে ভিতৰত আমাৰ কি আছে দুবিধ সূচক আছে ফিনলফথেলিন আৰু মিথাইলৰেঞ্জ এইবিলাক কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয় সেইকাৰণে কৃত্ৰিম সূচক বুলি কোৱা হয় আৰু এতিয়া এই ফিনলফথেলিনে সূচক মানে কি আৰু ৰং পৰিৱৰ্তন কৰিব লাগিব গতিকে ফিনলফথেলিনে ৰং পৰিৱৰ্তন কৰে নে নকৰে কৰে নিশ্চয় গতিকে চোৱা কিন্তু এচিডৰ মানে টেঙাজাতীয় দ্ৰৱত মানে এচিডৰ দ্ৰৱত কি কৰে বৰণীন হয় মানে ৰং মানে একো চেঞ্জ নহয় মানে ঠিক তেনেদৰে বৰণীন আৰু তাৰপিছত ক্ষাৰকীয় দ্ৰৱত কি হয় ৰং কালাৰটো কি হয় ৰঙা হয় ঠিক তেনেদৰে আমাৰ পানীত মানে প্ৰসম দ্ৰৱ বুলি কয় পানী প্ৰসম বুলি কিয় কওঁ কাৰণ ইয়াৰ টেঙা আৰু তিতা সোৱাদ নাই মানে টেঙাও নহয় তিতাও নহয় সেইকাৰণে প্ৰসম আৰু সোৱাদহীন আৰু প্ৰসম দ্ৰৱত কি হয় জানানে বৰণীনে হয় প্ৰসম দ্ৰৱত কি হয় বৰণীনে হয় ঠিক তেনেদৰে ইয়াত আমাৰ কি আছে আৰু এটা কৃত্ৰিম সূচক আছে মিথাইলৰেঞ্জে কি কৰে এচিডৰ দ্ৰৱত কালাৰ ৰঙা ৰং কৰে ঠিক তেনেকৈ ক্ষাৰকীয় দ্ৰৱত কি ৰং হয় হালধীয়া ৰং দেখুৱায় আৰু ঠিক তেনেদৰে আমাৰ পানীত কেনেকুৱা ৰং দেখুৱায় কমলা ৰং দেখুৱায় মানে প্ৰসম দ্ৰৱত কমলা ৰং দেখুৱায় কৃত্ৰিম সূচকৰ কালাৰ চেঞ্জটো আমি গম পালোঁ এনেকৈ মনত ৰাখিবা তোমালোকে যে যিবোৰ পদাৰ্থই এচিড বা ক্ষাৰকৰ দ্ৰৱত কি হয় ৰঙৰ পৰিৱৰ্তন কৰে সেইবিলাকক কি বুলি কোৱা হয় সূচক বুলি কোৱা হয়
আৰু কিছুমান সূচক আছে সেইটো হৈছে ঘানেন্দ্ৰিক সূচক ঘানেন্দ্ৰিক সূচক মানে হৈছে গোন্ধৰ পৰিৱৰ্তন কৰিব মানে যিবোৰ পদাৰ্থই অম্লিক আৰু ক্ষাৰকীয় মাধ্যমত কি কৰে গোন্ধৰ পৰিৱৰ্তন কৰে গোন্ধৰ পৰিৱৰ্তন কৰা সূচকবোৰক কি বুলি কয় ঘানেন্দ্ৰিক সূচক বুলি কোৱা হয় আৰু মনত ৰাখিবা ঘানেন্দ্ৰিক সূচকৰ নাম কোনবিলাকে গোন্ধ পৰিৱৰ্তন যেনেকৈ ধৰা হ'ল পিঁয়াজ আমাৰ কি কৰে গোন্ধৰ পৰিৱৰ্তন কৰে ভাজি যদি আমি পিঁয়াজ দিওঁ মানে সোৱাদটোৰ যিটো গোন্ধটো কি হয় সলনি হয় ঠিক তেনেদৰে আমাৰ ডালচেনি কি কৰিব পাৰে গোন্ধৰ পৰিৱৰ্তন কৰিব পাৰে লঙেও কি কৰে গোন্ধৰ পৰিৱৰ্তন কৰিব পাৰে আৰু লং ডালচেনি পিঁয়াজ এইবিলাকক কি বুলি কয় ঘানেন্দ্ৰিক সূচক বুলি কোৱা হয় আমি সূচকৰ কথাখিনি আজি পঢ়িলোঁ নেক্সট পাৰ্টত মই ক্ষাৰকৰ কথাখিনি মানে এচিডৰ কথা আমি শিকি ল'লোঁ এতিয়া নেক্সট পাৰ্টত আমি ক্ষাৰকৰ কথাখিনি আমি শিকি ল'ম হ'ব তোমালোকে ভিডিঅ'টো যদি বুজি পাইছা তেতিয়াহ'লে শ্বেয়াৰ আৰু পাৰিলে কমেণ্টছ কৰি দিবা আৰু লাইক কৰিবা আৰু মানে ভিডিঅ'টো মোৰ যিটো চেনেলটোৰ মানে ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ নতুন ভিডিঅ' আহিলে তেতিয়াহে গম পাবা নটিফিকেশ্যন পাই যাবা গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিবা ধন্যবাদ